দৰ্শক মণ্ডলী, আজি মই মহিলাসকলৰ মাহেকীয়া ঋতু তথা হাইজৰ মাসাইলৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আল্লাহৰ ৱাস্তে সকলোৱে শ্বেয়াৰ কৰি আনক জনাৰ সুযোগ কৰি দিয়ক। বন্ধুসকল, মহিলাসকলৰ জৰায়ু তথা বাচ্চাদানীৰ পৰা মাহে মাহে যি তেজ ওলাই থাকে তাকে হাইজ বুলি কোৱা হয়। হাইজৰ তেজ, হাইজৰ ৰক্ত কলা, ৰঙা, সেউজীয়া, মাটিয়ালি আদি হ'ব পাৰে, কিন্তু বগা কেতিয়াও নহয়। হাইজৰ সময়সীমা কমেও 3 দিন 3 ৰাতি আৰু অধিক 10 দিন 10 ৰাতি। যদি 3 দিনতকৈ অলপ সময় কম হয় তেনেহ'লে হাইজ নহ'ব, ইয়াক ইস্তেহাজা বুলি কোৱা হয়। আৰু যদি 10 দিনতকৈ সামান্য সময় বেছি হয় তেনেহ'লে চাব লাগিব উক্ত মহিলাজনীৰ পূৰ্বতে হাইজ হোৱাৰ কিমান দিনলৈকে অভ্যাস আছিল। যিমান দিনলৈকে অভ্যাস আছে সেইকেইদিন হাইজ হ'ব আৰু অতিৰিক্ত সময়খিনি ইস্তেহাজা বুলি গণ্য হ'ব। ইস্তেহাজা অৰ্থাৎ বেমাৰৰ কাৰণে মহিলাসকলৰ জৰায়ুৰ পৰা যি ৰক্ত ওলায় তাক ইস্তেহাজা বুলি কোৱা হয়। ইস্তেহাজাৰ বিষয়ে ইনশাআল্লাহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। মনত ৰাখিবা, হাইজৰ সময়ত নামাজ পঢ়া, ৰোজা ৰখা, কোৰআন তিলাৱত কৰা, মছজিদত প্ৰৱেশ কৰা হাৰাম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিষেধ কৰিছে। আৰু মনত ৰাখিবা, হাইজৰ সময়ত, নিফাছৰ সময়ত নিজ স্ত্ৰীৰ লগত সম্পৰ্ক স্থাপন কৰাও হাৰাম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যিয়ে হাইজৰ সময়ত, নিফাছৰ সময়ত নিজ স্ত্ৰীৰ লগত সম্পৰ্ক কৰে, আল্লাহৰ এবং আল্লাহৰ ৰাসূলৰ লানত তাৰ ওপৰত হয়। আল্লাহৰ ৰাসূলে তাক কেতিয়াও শাফায়াত নকৰে। ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ ভিডিঅ', সকলোৱে শ্বেয়াৰ কৰি আনক জনাৰ সুযোগ কৰি দিয়ক। আল্লাহ তাবাৰক ওয়া তাআলা আমালোকক সঠিক পথ চলাৰ তৌফিক দান কৰক। ওয়া আখিৰু দা'ৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।